আমাৰ অলৰেডি ভাত হৈ গ'ল, মই ভাতটো বহাই দিলোঁ। এতিয়া মাছ বনাওঁ, মাছ বইল তাৰপিছত উইথ ভেজিটেবল বহুত আনিছোঁ, গাজৰ, লাই, তাৰপিছত মটৰ, আলু, স্কচ, বহুত বিলাহী আৰু কিবা কিবি আছে, আৰু মাছৰ লগত এইখিনি বইল কৰোঁ। অলৰেডি ভাতটো হৈ গ'ল। আমাৰ মাছমৰীয়াসকলে মাছটো পোৱা নাই দেখোন, পুখুৰীৰ মাছটো আশা কৰিব নোৱাৰি, সেইটো কাৰণে মাছ আনিছোঁ বেকআপত, বজাৰৰ পৰা মাছ লৈ আহিছোঁ। তো আশা কৰোঁ আৰু মানে পাওক বুলি। এতিয়া মই বনোৱা ষ্টাৰ্ট কৰি দিওঁ আৰু বাকী ৰেচিপিখিনি। বিকাশৰ বোলে 10 crore লাগে। তো আমাৰ ছেকেণ্ড ৰেচিপিটো বনি আছে। বহুত কিবা কিবি আছে ইয়াতে বস্তু, মানে চব্জি, বিলাহী, মটৰ, স্কচ, আলু, তাৰপিছত আছে বহুত কিবা কিবি আছে, গাজৰ আছে, তাৰপিছত চিকেন আছে, তাৰপিছত ইয়াৰ পিছত মাছ দিম ইয়াতে। এইটো এটা বইল ৰেচিপি হ'ব, আৰু কিবা কিবি মছলা আহিব, আমাৰ যিবোৰ ঘৰুৱা মছলা, ধনিয়া, আদা পাত, তাৰপিছত মান ধনিয়া, এইবোৰ আহিব। তো লাহে লাহে বনি আছে, এইটো আমাৰ ছেকেণ্ড ৰেচিপি। ইয়াৰ পিছত আছে চিকেন এটা বনিব, চিকেন গ্ৰেভি, আমাৰ আকাশবোৰে কাটি আছে। তাৰপিছত এটা নিচলা মাছৰ ফ্ৰাই এটা হ'ব। তো এনেকৈ বনি আছে আমাৰ খানা। তো আমাৰ চিকেনটো প্ৰায় উতলিছে, আৰু মানে অলৰেডি সৰু অৱস্থা, সিজিছে মানে। এতিয়া আমি মাছৰ পিচকেইটা দিম। মই ধুই ধাই ল'লোঁ, আৰু এই মাছৰ পিচকেইটা দিব ওলাইছোঁ আমাৰ বইল চব্জিত। তো এনেকৈ এই মাছকেইটা সিজিলে আমাৰ এই মছলা পাতখিনি দি দিম, বাকী এনেকৈ আৰু। তো আমাৰ ফাইনেলি ৰেডি হ'ল আমাৰ ফাৰ্ষ্ট ৰেচিপিটো, চিকেন আৰু ফিছ বইল আছে। ইয়াতে বহুত কিবা কিবি ইনগ্ৰিডিয়েণ্টছ আছে, বিলাহী আছে, মটৰ আছে, গাজৰ আছে, স্কচ আছে, আলু আছে, তাৰপিছত বিভিন্ন জাতৰ মছলা আছে, লগতে লাইপাতো আছে। তো তেনেকৈ আমাৰ এইটো ছেকেণ্ড ৰেচিপি হ'ব, চিকেন বিলাহী উইথ আলু গ্ৰেভি। আৰু এটা ৰেচিপি আমাৰ বনিব নিচলা মাছৰ ফ্ৰাই, নিচলা মাছ। তো তেনেকৈ থাৰ্ড ৰেচিপি। তো তেনেকৈ চলি আছে আমাৰ আয়োজন।